শৃঙ্খলা চলিহা, তোমাৰ নাম শৃঙ্খলা চলিহা। তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম, ইয়াতে থাকিব নিদিম, বাংলাদেশী মুছলমান। চলিহা, তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰিছা, দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এইটো কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব? উজনত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে, ড্ৰেইন চাফ কৰি আছে, কাম কৰি আছে, সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। তুমি বাংলাদেশী খেদা, কোনো আপত্তি নাই, বাংলাদেশী। তুমি বাংলাদেশী মুছলমান কিয় কোৱা, মিয়া মুছলমান কিয় কোৱা? হা, তুমি কোৱা বাংলাদেশী, আমি ইয়াৰ পৰা খেদিম, উজনিৰ পৰা বাংলাদেশী খেদিম, আমিও নামনিৰ পৰা বাংলাদেশী খেদিম। তুমি কি কৰি আছা? আমাৰ জাতিটোক টাৰ্গেট কৰি আছা, মুছলমানক টাৰ্গেট কৰি আছা, মুছলমানৰ নাম লৈ আছা। এইটো কিন্তু ঠিক হোৱা নাই। তুমি নিজে পলাব লাগিব। কিন্তু যেতিয়া মুছলমান উত্তেজনা হৈ যাব, যেতিয়া আমাৰ মুছলিম সাহিত্য শাসিত পৰিষদৰ পৰা আমি আৰম্ভ কৰিম, তেতিয়া কিন্তু তুমি অসম এৰি পলাবা। এইটো তোমাক মই ৱাৰ্ণিং দিছো, অকেই দিছো। কিন্তু চলিহা, আইন কি শৃংখলা চলিহা, তোমাক কিন্তু মই ৱাৰ্ণিং দিছো, সাৱধানে থাকিবা, এনেকৈ অত্যাচাৰ নকৰিবা মুছলমানৰ ওপৰত। উজনত যদি কোনো মুছলমান দুখীয়া ৰাইজক যদি অত্যাচাৰ কৰা হয়, বাৰ কিন্তু তুমি এইবিলাক কথা কৈ আছা, তেতিয়াহ'লে কথাটো কিন্তু বেছি ভাল নহ'ব। নামনিত কোনো বেলেগ ফালে গুচি যাব দেই। আৰু ইয়াৰ দায়িত্ব কিন্তু তুমি হবা। লাচিত সেনা কিন্তু ইয়াৰ দায়িত্ব। কিবা যদি অঘটন হয় হিন্দু মুছলমানৰ অসমত, মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই অনুৰোধ কৰিছো যে এই শৃংখলা চলিহা মাতালটো, এই মেণ্টেলটো, এই মদাহীটো, এই দালালটো চলিহাক আপনি ইমিডিয়েট এৰেষ্ট কৰক। আপনি অসমৰ মুখ্যমন্ত্ৰী, আপনি এৰি নহয়, আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী। এই শৃংখলা চলিহাক এৰেষ্ট কৰক, নহ'লে অসমত অশান্তি সৃষ্টি কৰিব, হিন্দু মুছলমানৰ অশান্তি সৃষ্টি কৰিব। যি অত্যাচাৰ আৰম্ভ কৰিছে, আমি কিন্তু বহি নাথাকো। এইবাৰ আমাৰ বহুত অত্যাচাৰ হৈছে।